মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ইতিমধ্যে আমি দশম শ্ৰেণীৰ 8.1 চেপ্টাৰটো শেষ কৰিছোঁ নহয় জানো। এতিয়া মাজতে বহুত দিন ৰৈ গ'ল, তাৰ মাজতে মই 9ৰ ক্লাছ দিলোঁ বা বেলেগ ক্লাছ দিলোঁ, সেইকাৰণে ৰৈ গ'ল। 8.2 আজি আৰম্ভ কৰিম তোমালোকৰ। 8.2 কি আছে তোমালোকে আগতে পাইছিলা যে সাইন এ কস এ নহয় জানো। আমি এটা যদি এইটো ধৰা এটা সমকোণী ত্ৰিভুজ নহয়, এইটো ধৰা এ বি সি, বি কোণটো হল সমকোণ 90 ডিগ্ৰী। এতিয়া এইটো সূক্ষ্মকোণ এ, ইয়াৰ অনুপাত বিলাক যদি আমি ওলাও, ত্ৰিকোণমিতিক অনুপাত বিলাক কি আছিল, সাইন এ ইকুয়াল টু কি হ'ব পি বাই কি আছিল এইচ নহয়। পি কোণটো এইটো হ'ব বি, এইটো হ'ব পি, এইটো হ'ব এইচ। হাইপোটেনাস, পারপেন্ডিকুলার আৰু বেস, লম্ব পারপেন্ডিকুলার লম্ব, এইটো অতিভুজ, এইটো ভূমি নহয়। এই এংগেলটো ইয়াত থাকাৰ কাৰণে এইটো বেস হৈছে। যদি এইটো এংগেল ধৰো সি এংগেলটো, তেতিয়াহলে এইটো বেস, এইটো পারপেন্ডিকুলার হ'ব। ঠিক আছে, এইখিনি কথা আমি পাইছিলো। এতিয়া আমি চাম যে বিশেষ কিছুমান ধৰি লওক সাইন 0 ডিগ্ৰী, ইয়াৰ বিশেষ মান আছে। সেই মানটো কিমান? সাইন 30 ডিগ্ৰী, ইয়াৰ মানটো কিমান? এইবিলাক আমি এই চেপ্টাৰটোত চাম অনুশীলনীটোত। আৰু এই সাইন 0 সাইন 30 এইবিলাকেৰে আমি কিছুমান গণিত কৰিম। এইটো হল 8.2। ঠিক আছে, তেতিয়াহ'লে এই সাইন 0 সাইন 30 সাইন 45 সাইন 60 আৰু সাইন 90 বা cos 0 cos 30 cos 45 cos 60 cos 90 এইবিলাক এংগেল আমি সহজতে এখন তালিকাত কেনেকে মনত ৰাখিম, সেই বস্তুটো মই সহজতে দেখুৱাম তোমালোকক। এতিয়া প্ৰথমতে আমি কি কৰিম, ইয়াত লিখি লোৱা তোমালোকে 0 1 2 3 4 প্ৰথমতে এনেকে লিখি লোৱা। মই মুছি দিছো, এইটো মুছি দিওঁ। এতিয়া আমি কি কৰিম, ইয়াত 4ৰে হৰণ কৰিম। প্ৰত্যেককে 4ৰে হৰণ কৰা। হৰণ কৰিলে এইটো কিমান হ'ব, 4ৰে ৰিজাল্টটো কি হ'ব 0। এইটো এনেকে থাকিব, এইটো কি হ'ব কাটা কাটি গৈ 1/2, এইটো কাটা কাটি নাযায়, একে থাকিব। আৰু এইটো কি হ'ব 1 নহয়। এতিয়া কি কৰিবা, ইয়াৰে বৰ্গমূল উলিয়াবা। তেতিয়াহ'লে 0ৰ বৰ্গমূল কি হ'ব, 0 হ'ব নহয় জানো। এইটোক যদি আমি এনেকে লিখো a1 এনেকে লিখা যাব। এইটো কেনেকে লিখিম 1 √2, এইটো কেনেকে লিখিম √3 √4। ইয়াক 1ৰ বৰ্গমূল কি হ'ব 1 হ'ব হয়। এতিয়া আমি চোৱা, মই ওপৰত লিখি দিওঁ, এইখিনি বুজি পালা। প্ৰথমতে আমি কি কৰিলো 0 1 2 3 4 লিখিলো। কিয় লিখিলো মই পিছত কৈ আছো। তাৰ পিছত ইয়াক সকলোকে 4ৰে হৰণ কৰি দিলো। হৰণ কৰাৰ পিছত যিবিলাক কাটা কাটি গ'ল, যোৱাৰ পিছত ৰিজাল্টটো কি থাকিল, এইটো 4ৰে 0 হৰণ কৰিলে 0, তাৰপিছত এইটো একে থাকিব, এইটো কাটা কাটি গ'লে হাফ হ'ব, এইটো হ'ব 3/4, এইটো হ'ব 1, 4ৰে হৰণ কৰিলে 1। এতিয়া ইয়াৰ বৰ্গমূল উলিয়ালে ৰিজাল্টটো এইটো হ'ব। আচ্ছা, ইয়াৰ ৰিজাল্টটো কি হ'ব চাওঁ। 0টো 0 আছে, ইয়াক কি হ'ব 1 আৰু 4ৰ বৰ্গমূল কি 2। ইয়াত 1 1ৰ বৰ্গমূল 1 আৰু 2ৰ বৰ্গমূল এইটো এনেকে লিখিব লাগিব। এইটো কি হ'ব √3, এইটো 4ৰ বৰ্গমূল 2 আৰু এইটো 1 হৈছে। তেতিয়াহ'লে বুজি পালা। এতিয়া চোৱা আমি কি লিখিম, এইখিনি মুছি দিলো। এতিয়া আমি ইয়াতে সাইন, ইয়াতে সাইন এ বা থিটা বা এনিথিং সাইন এ ধৰিলো, বা সাইন থিটা ধৰিব পাৰি, সাইন থিটা ধৰিলো। থিটা এটা এংগেল। এই এংগেলটো ইয়াত লিখিছো যদি 0 ডিগ্ৰী হয়, যদি 30 ডিগ্ৰী হয়, যদি 45 হয়, যদি 60 হয় আৰু যদি 90 হয় থিটাৰ মানটো, তেতিয়াহ'লে সাইন 0 কিমান হ'ব, এইটো হ'ব। সাইন 0 কি হ'ব 0, সাইন 30 কি হ'ব এইটো হ'ব। আমি আগতে ওলাই লৈছো।
কি হ'ব এইটো sin 45 কি হ'ব 1 by sin 45 কি হ'ব 1 by √2 তাৰপিছত sin 60 কি হ'ব এইটো আৰু sin 90 কি হ'ব 1 এইখিনি মান তাৰমানে কি পালো sin θ মান পালো sin 0 0 sin 30 half sin 45 1 by √2 sin 60 √3 by 2 sin 90 1 এতিয়া আমি cos ওলাম cos θ ইয়া কি কৰিম এই সোঁফালে থকা বিলাক এইফালে চিৰিয়েলি লিখিম উল্টাকে এটো 1 তাৰপিছত আছে কি √3 by 2 এটো মাজতে পৰি গ'ল এটো একে থাকিব তাৰপিছত এইটো হ'ব হাফ এইটো ইফালে লিখিম কি হ'ব 0 বুজি পালা এতিয়া হলে চোৱা sin আৰু cos ৰ আমি মানটো পাই গলো cos 0 1 cos 30 এইটো cos 45 এইটো cos 60 half cos 90 0 sin আৰু cos পাই গলো এতিয়া tan θ এতিয়া চোৱা tan θ মানে আমি জানো tan θ মানে sin θ by cos θ গতিকে tan 0 মানে কি হ'ব sin 0 by cos 0 গতিকে sin 0 কিমান 0 আৰু cos 0 কিমান 1 গতিকে এই তলৰ লাইনটো দি ওপৰৰ লাইনটো যদি হৰণ কৰি যাওঁ ডিভাইড কৰি যাওঁ তেতিয়ালে যেটো ৰিজাল্ট হ'ব সেইটো হ'ব tan θ ঠিক আছে তেতিয়ালে 1 আৰু 0 হৰণ কৰিলে কি হ'ব 0 এইটোৰে এইটো হৰণ কৰিলে মাজত ধৰিলে এইটো হৰণ চিন এই দুই দুই কেনসেল হ'ব কি হ'ব 1 by √3 তোমালোকে 10 ত পঢ়া তেতিয়া জানা এইটো নহয় জানো এইটো হৰণ কৰিলে √2 কেনসেল হ'ব কি হ'ব 1 by 1 মানে 1 হল এইটো মই মুছে দিও তাৰ পিছত এই দুই দুই কেনসেল হ'ব ওপৰত থাকিব √3 আৰু 1 ক 0 ৰে ডিভাইড কৰিলে কি হ'ব আনডিফাইন্ড নহয় কি হ'ব আনডিফাইন্ড আমি ইনফিনিটি এনেকে লিখো এটো 1 ক 0 ৰে ডিভাইড কৰিলে আনডিফাইন্ড বুলি লিখিব পাৰি হয় তেতিয়ালে আমাৰ অসমীয়াত হয় সংজ্ঞাবদ্ধ নহয় বুলি তোমালোকৰ তালিকাত লিখা আছে সংজ্ঞাবদ্ধ নহয় ইয়াত সংজ্ঞাৰে ক'ব নোৱাৰি মানে 1 ক 0 ৰে ডিভাইড কৰিলে নিমিলিবই গতিকে আমি এনেকে ইনফিনিটি বুলি লিখিব পাৰো বা কি হ'ব আনডিফাইন্ড বুলি লিখিব পাৰো নাইবা সংজ্ঞাবদ্ধ নহয় মই সিম্পলকে এনেকে লিখি থলো এতিয়া চোৱা cos টো কি হ'ব cos θ টো sin ৰ উল্টাটো তাৰমানে এইটো ইয়াত আহিব এইটো ইয়াত আহিব এইটো 1 টো ইয়াত থাকিল এইটো ইয়াত যাব 1 by √3 আৰু এইটো 0 টো ইয়াত যাব বুজি পাইছা গতিকে sin টো যদি ওলাই লব পাৰা তো sin ৰ পিছত cos টো উল্টাকে হ'ব tan টো sin by cos আৰু tan ওলাৰ লগে লগে cos টো লাইনটো উল্টাকে দিলে হ'ব হল এতিয়া চোৱা sin cos বা sec θ কি হ'ব sec θ মানে হল 1 by cos sec θ is equal to 1 by cos θ sec ৰ উল্টাটো sec is equal to 1 by cos হয় তেতিয়ালে কি হ'ব cos θ টো এইটো তেতিয়ালে ইয়াত সব 1 by cos এনেকে হ'ব হয় গতিকে sec θ কি হ'ব 1 by cos মানে 1 ক 1 ৰে ডিভাইড কৰিলে 1 এ হ'ব তাৰ পিছত কি হ'ব এইটো 1 by √3 by 2 তাৰমানে উল্টা হৈ যাব নহয় 2 টো ওপৰত যাব 2 by √3 এইটো উল্টা হ'ব কি হ'ব √2 এইটো উল্টা হ'ব কি হ'ব 2 আৰু ইয়াত 1 by 0 হ'ব তাৰমানে কি হ'ব এইটো আনডিফাইন্ড হ'ব মানে আমি এনেকে ইনফিনিটি লিখি দিও ঠিক আছে এতিয়া cosec θ টো কি হ'ব ইন্টারেস্টিং cosec θ টো কি হ'ব এইবিলাক উল্টাই দিলে হ'ল এইটো ইয়াত আহিব এইটো ইয়াত হ'ব এইটো যি আছে এই হ'ব এইটো ইয়াত যাব 2 by √3 আৰু এইটো ইয়াত যাব গতিকে এই তালিকাখন আমি মোটামুটি করতে মুখস্থ হৈ যাব কিন্তু আমি সিম্পল কে সহজ বুদ্ধিৰে কেনেকে তালিকাখন বনাব পাৰো এটো মই দেখুৱাই দিলো কিতাপত তোমালোকৰ তালিকাখন আছে তোমালোকে যেতিয়া সেই তালিকাখনৰ দ্বাৰা অংক কৰিবা করতে আমাৰ মুখস্থ হৈ যাব sin 45 কিমান এটো sin
cos 45 কিমান এইটো যিকোনো লাগিব পাৰে এটা মাজে মাজে কৰি থাকিব লাগিব কিন্তু যদি আমি পাহৰি যাওঁ তেতিয়া হলে এই মেথডত আমি সহজকে ওলাব পাৰিম ঠিক আছে এতিয়া আমি 8.2 চাম 8.2 কি দিছে প্ৰথম প্ৰশ্নটো কি দিছে চোৱা 8.2 তলত দিয়া বিলাকৰ মান উলিওৱা এখানটো বুজি পাইছা আচ্ছা এতিয়া চোৱা এখন মই মুছি দিও এতিয়া আমি কৰিম 8.2 কেনেকে কৰে একদম সহজ মান বিলাক দিয়া পায়ে গলো আমাৰ মুখস্থ হৈ গল বা তালিকাত পাই গলো এতিয়া এই তালিকাখন ব্যৱহাৰ কৰি আমি অংকবিলাক কৰিম তেতিয়ালে কি আছে 1 নম্বৰৰ 1 or 1 নহয় জানো 1 1 কি আছে sin 60 cos 30 sin 60 degree cos 30 degree plus sin 30 degree cos 60 degree এতিয়া আমি মানবিলাক বহাই যাম ঠিক আছে মানবিলাক কেনেকৈ বহাম sin 60 কিমান আছিল sin 60 আছিল √3/2 আৰু cos 30 কিমান আছিল cos 30 ও √3/2 প্লাস sin 30 কিমান আছিল হাফ আৰু cos 60 ও কি হ'ব হাফ হল তেতিয়ালে কি হ'ব এটো পূৰণ কৰিলে কি হ'ব 2 দুগুণ 4 আৰু √3 পূৰণ কৰিলে কি হ'ব 3 নহয় জানো দুটা √3 পূৰণ কৰিলে 3 হ'ব প্লাস 2 দুগুণ 4 1 গুণ 1 তেতিয়ালে 4 ভাগৰ 3 ভাগ আৰু 4 ভাগৰ 1 ভাগ যোগ কৰিলে কি হ'ব 1 নহয় একদম সহজ গতিকে আমি কি দিছিলে কোৱেশ্চনটো তলত দিয়া বিলাকৰ মান উলিওৱা গতিকে আমি এই বিলাকৰ মান বিলাক বহাই পেলাই কিমান হ'ল এইখিনি মানে মানটো হ'ল 1 এনেকৈ আমি কৰিব লাগিব মান বিলাক একদম সহজ নেক্সট মই কৰি দিও আচ্ছা 2 নম্বৰটো চোৱা একটো বুজি পাইছা 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিছে 2 tan square 45 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree নহয় জানো আচ্ছা এতিয়া আমি কি লিখিম এই 2 into tan 45 তোমালোকে লিষ্টখন চোৱা tan 45 মানে কি আছিল 1 গতিকে দুটা আছে মানে tan square 45 ডিগ্ৰী আছে তাৰমানে এটো tan 45 ৰ স্কয়াৰ tan 45 মানে 1 তাৰ স্কয়াৰ প্লাস cos 30 আমি কিমান পালো √3/2 আৰু sin 60 একে হ'ব cos 30 আৰু sin 60 ৰ মানে গতিকে এটো হ'ল এতিয়া চোৱা 2 পূৰণ 1 স্কয়াৰ মানে 1 প্লাস এতিয়া এইটো আৰু এইটো মানে এইটো যোগ আৰু এইটো বিয়োগ গতিকে এইটো পৰা এইটো বিয়োগ কৰিলে 0 হ'ব এইটো আৰু কৰা দৰকাৰ নাই গতিকে কি হ'ব 0 লিখি দিলো তেনেহলে 2 1 গুণ 2 2 লগত শূন্য যোগ কৰিলে 2 হ'ব গতিকে ইয়াৰ উত্তৰ কি হ'ব 2 ঠিক আছে তেতিয়ালে চোৱা 1 আৰু 2 নম্বৰটো মই কৰি দিলো বাকি তোমালোকে 3 কৰিবা 4 নম্বৰটো কৰিবা মই 5 নম্বৰটো কৰিলো 5 নম্বৰটো নিচিনা 4 নম্বৰটো একো নাই মান বিলাক বহাই দিলে হ'ব তথাপি মই এটা কৰি দিও 5 নম্বৰটো এটো বুজি পাইছা পাইছা ন 10 এটো স্কয়াৰ থাকা মানে স্কয়াৰ দিলো ইয়াৰ স্কয়াৰ থাকা মানে এটো মানটো বহাইছো cos 30 তাইছো স্কয়াৰ দিছো sin 60 স্কয়াৰ দিছো হোল স্কয়াৰ তাইছো কৰিলে এটো হ'ব সহজ এতিয়া চোৱা মই 5 নম্বৰটো কৰি দিও 5 নম্বৰটো কি আছে 5 নম্বৰ 5 cos square 60 degree plus 4
sec square 30 degree minus tan square 45 degree divided by sin square 30 degree plus cos square 30 degree. ইয়াত কিন্তু এটা ফর্মুলা sin square theta 30 মানে একটা অ্যাঙ্গেল theta বলি ধরা, এটা cos square theta, sin square theta plus cos square theta is equal to 1. এটা আমি পিছৰ অনুশীলনীত আমি হেতু ফর্মুলা ব্যৱহাৰ কৰিম। ইয়াত আমি মানবিলাক বহাই যাওঁ, ঠিক আছে? তেতিয়ালে চোৱা কি হ'ব, প্ৰথমতে হল 5 into cos 60 means half, cos 60 মানে half, এটো স্কয়ার আছে গতিকে এটো হোল স্কয়ার দিলু প্লাস 4 sec 30 মানে কি হ'ব 2/√3, তোমরা তালিকাখন চাই যাবা, minus tan 45 মানে 1, ঠিক আছে? আৰু এইটো হল half plus cos 30 মানে √3/2 হোল স্কয়ার, ঠিক আছে? এতিয়া চোৱা কি হ'ব 5 পূৰণ এদিকে 1 স্কয়ার মানে 1 আৰু 2 স্কয়ার মানে 4 প্লাস 4 into 2 স্কয়ার 4 আর √3 হোল স্কয়ার, √3 হোল স্কয়ার মানে কি 3 না, √3 into √3 3 minus 1 square means 1, ঠিক আছে? এটু কি হ'ব 1/4 plus এটু √3 whole square means 3, 2 square means 4, ঠিক আছে? গতিকে কি হ'ব 1/4 plus 3/4 কি হ'ব এটু 1 কৰিব নালাগে আৰু। এতিয়া এটু কি হ'ব 5/4 plus 4 4 is 16/3 minus 1 হল। এতিয়া ইয়াতে কৰি দিও, 1 কৰি লিখিব নালাগে, তলত 1 আছে, এইখিনি কৰিম। এইখিনি এটা সিম্পল সৰল অংক, ভগ্নাংকৰ নহয়। এতিয়া 4 আৰু 3 ৰ লসাগু উলিয়াম, কিমান হ'ব 4 3 গুণ 12। এতিয়া 4 ৰে ইয়া হৰণ কৰিলে কি হ'ব 3 3 দি 5 পূৰণ কৰিম, 3 5 গুণ 15 প্লাস 3 ৰে 12 হৰণ কৰিলে 4 4 হল লবন 64 বিয়োগ ইয়াৰ তলত 1 নাথাকিলে 1 থকা বুলি ধৰিম, গতিকে কি হ'ব 1 12 গুণ 12 12 1 গুণ 12 12 নহয়। এটি কি হ'ব 12, এটু যোগ কৰা 9 7 minus 12 কিমান হ'ব 67 67/12। ইয়াক আমি এনেকৈ লিখিব পাৰো 5 12 60 এনেকৈ লিখিব পাৰো। আজিকালি উত্তৰ এনেকৈ লিখিলেও হয় নহয়, গতিকে এইখিনিলৈকে কৰিলেও হ'ব, আৰু যদি ভাঙি দিয়া ভাল কথা। আমি অপ্ৰকৃত ভগ্নাংশটোক মিশ্ৰ ভগ্নাংশলৈ আচলতে নিব লাগে, গতিকে এইখিনিলৈকে কৰিব পাৰা। বুজি পাইছা? আমি একো কৰা নাই, জাস্ট তালিকাখন মুখস্থ ৰাখি বা ইয়াত আমি প্ৰথমবাৰটো মুখস্থ নাথাকিব, কৰোতে কৰোতে মুখস্থ হৈ যাব, হয় না নহয়? গতিকে আমি প্ৰথমতে চাই কৰিবা, তালিকাখন চাই পেলাই মানবিলাক বহাই দিছো, ইয়াত হোল স্কয়াৰ থাকাৰ কাৰণে হোল স্কয়াৰ দি দিছো, তাৰপিছত আৰু একো নাই, বাকীখিনি তোমালোকৰ ক্লাছ 10ত সৰল অংক, ঠিক আছে? এতিয়া তোমালোকে 3 নম্বৰ 4 নম্বৰ আৰু 6 নম্বৰ এই তিনিটা অংক তোমালোকে কৰিবা, ঠিক আছে? তেতিয়ালে আজিৰ ভিডিঅটো ডাঙৰ নকৰো, এইখিনিতে এৰো। ইয়াৰ পিছত 2 3 4 এই তিনিটা অংক কৰিব চেষ্টা কৰিম, ঠিক আছে? পিছৰ এপিসোডত। ধন্যবাদ।